ৰাজ্য নিৰ্বাচনৰ গৰম বতাহ জোৰদাৰ প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছে প্ৰতিগৰাকী প্ৰাৰ্থী। তাৰ বিপৰীতে ব্যতিক্ৰম খুমটাৰ বিধায়ক মৃণাল শইকীয়া নিৰ্বাচনী ব্যস্ততাৰ মাজতে কণ কণ শিশুৰ সৈতে সময় অতিবাহিত কৰিছে বিধায়কগৰাকীয়ে। এজাক শিশুক প্ৰকৃতিৰ জ্ঞান দিছে মৃণাল শইকীয়াই। এই দৃশ্য খুমটাৰ মেৰামৰাৰ লতা গছ-লতা চৰাই-চিৰিকটিৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপনৰ পৰামৰ্শ দিছে বিধায়কগৰাকীয়ে। এই সন্দৰ্ভত এখন প্ৰতিবেদন আছে আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ। হয়, প্ৰকৃতিৰ সৈতে বিভিন্ন ধৰণৰ কাম কৰি চৰ্চা লাভ কৰি অহা মৃণাল শইকীয়াৰ এটা বিশেষ দৃশ্য আৰু পুৱাতেই এজাক কণ কণ ছাত্ৰ ছাত্ৰীক পৰিৱেশৰ জ্ঞান দিছে যি বিধায়কগৰাকী। আমি পৰিৱেশটো দেখুৱাইছোঁ, এয়া হৈছে মেলামৰা এটা এক বিশেষ স্থানত, আৰু এই যি প্ৰকৃতিৰ সৈতে বিভিন্ন ধৰণৰ কাম কৰি আহিছে আৰু প্ৰকৃতিৰ সৈতে একাত্ম হৈ আহে বিধায়কগৰাকী। আজি দেখিবলৈ পোৱা গৈছে পুৱাতে এনেদৰে কণ কণ এজাক শিশুক আনিছে আৰু এই যি প্ৰকৃতিৰ মাজলৈ আনি তেওঁ প্ৰকৃতিৰ বিষয়ে বিভিন্ন ধৰণৰ জ্ঞান দিয়াৰ যত্ন কৰিছে। আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকক দেখুৱাইছোঁ। এতিয়া কেউফালে নিৰ্বাচনী ধামখুমীয়া সকলোখিনি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে, কিন্তু এইগৰাকী বিজেপি প্ৰাৰ্থীগৰাকী এক ব্যতিক্ৰমী দৃশ্য, যেনেধৰণে কাম কৰি আহিছিল তেনেধৰণে গতানুগতিকভাৱে কাম কাজ কৰি আহিছে। আৰু ইতিমধ্যে সকলোৱে জানে যে প্ৰকৃতিৰ সৈতে বিভিন্ন ধৰণৰ কাম কৰি আহিছে আৰু ব্যতিক্ৰমী কৰ্মত সততে চৰ্চা লাভ কৰি আহে বিধায়কগৰাকীয়ে। আৰু এতিয়াও এই নিৰ্বাচনী ধামখুমীয়াৰ মাজতো কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেদৰে ব্যস্ত হৈ আছে আৰু প্ৰকৃতিৰ সৈতে একাত্ম হৈছে আৰু সকলোকে প্ৰকৃতিৰ বিষয়ে বিভিন্ন ধৰণৰ জ্ঞান দিবলৈ যত্ন কৰিছে। আমি কথা পাতিবলৈ যত্ন কৰিম। কেউফালে নিৰ্বাচনী ধামখুমীয়া, কিন্তু আপুনি দেখিছোঁ এতিয়াও কোনো ধৰণৰ পৰা বিৰত হৈ প্ৰকৃতিৰ সৈতে একাত্ম হৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত এনেদৰে বিলীন হৈ আছে। মেলামাৰত আহি পেলাই ইয়াত এটা ঘৰ আছে, নামটো চেপিয়েন্স, ইক' ফ্ৰেণ্ডলি ঘৰ এটা, আৰু চাৰিওফালে প্ৰকৃতি। সেইটোকে তেওঁলোক কৈছে যে প্ৰকৃতিৰ লগত কেনেকৈ নিবিড়তা তেওঁলোকে বঢ়াব লাগে। যি আমাৰ যি এতিয়া মডাৰ্ণ বুলি কৈ যিখন ধামখুমীয়া এটা আহিছে, তাত সকলো বিলীন হৈ যাব নালাগে, প্ৰকৃতিৰ মাজত জীৱনটো কটালে বেছি আনন্দময় হয়। সেইখিনিকে তেওঁলোকক মই কৈ আছোঁ। আৰু এই যি প্ৰকৃতিৰ সৈতে এনেধৰণৰ জ্ঞান দিয়া হওক বা এইখিনি কিন্তু একেবাৰে নাইকিয়া হৈ গৈছে, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে এটা বেলেগ এটা দিশলৈ গতি কৰিব। সেইটো আজিকালি এটা ভোগবাদী পৃথিৱী হৈ গৈছে। সকলোফালে মেকানিকেল চব, সকলো মেকানিকেল হৈ পৰিছে। তাৰ মাজত আমি উঠি অহা চামটোক কিন্তু আকৌ প্ৰকৃতিৰ ফালে ঘূৰাই নিব লাগিব, নহ'লে পৃথিৱীত প্ৰকৃতি নাথাকিব। কি শিকাইছে? এইখিনি মই দেখালে এটা মনত এটা ফিল হয় যে ইমান ধুনীয়াকৈ লাগিছে ইয়াত। তেওঁলোকে যেতিয়া সুন্দৰ বতাহ বলিছে, চৰাই মাত শুনিছে বিভিন্ন, তেওঁলোকৰ নিজা এটা অনুভৱ হৈ যায় যে এইটোৱে নেচাৰ, এইটোৱে প্ৰকৃতি। আপুনি ছাত্ৰ ছাত্ৰীসকলক বিভিন্নখিনি কাম কাজ কৰি আছে। গত দিনবোৰতো দেখিছোঁ দেওবৰীয়া পাঠশালা আপুনি কৰিছে, ছাত্ৰ ছাত্ৰীসকলক খুব ভাল পায় সেইখিনি কাম। মই আচলতে ছাত্ৰ ছাত্ৰীখিনি যিখিনি আমাৰ উঠি অহা চাম, সেইখিনি মূল আমাৰ সেইটোৱে মূল আমাৰ কেপিটেল। তেওঁলোকেই আমাৰ ফিউচাৰ, পৃথিৱীৰ ফিউচাৰ, অসমৰ ফিউচাৰ, সকলোৰে ফিউচাৰ। তেওঁলোকে পৃথিৱীখন বচাবগৈ লাগিব। সেইকাৰণে তেওঁলোকক সৰুৰ পৰা এটা মই মনোভাৱ দিবলৈ চেষ্টা কৰোঁ যে তেওঁলোক আগ্ৰহী হওক। সেইটো আপোনাক কওঁ যে সমগ্ৰ 126টা সমষ্টিতে কিন্তু 125টা সমষ্টিতে সকলোখিনি নিৰ্বাচনী প্ৰচাৰক লৈ ব্যস্ত হৈ আছে, কিন্তু তাৰ পাছত আপুনি কিন্তু এনেদৰে সেইখিনি মোৰ যিটো দৈনন্দিন কাম, মোৰ যিটো নিচা, মোৰ এটা পেচন, সেইখিনিতো কৰি যামেই মই গতানুগতিক। হয়, এয়া হৈছে বিধায়কগৰাকীৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিছোঁ। আৰু চব সকলোৱে খুব আনন্দমুখৰ হয়, পৰিৱেশ। মৃদুস্মন্ত বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।